নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আমৰ এটাৰ টেঙা জ্বলা মিঠা আচাৰৰ ৰেচিপি দেখুৱাবলৈ লৈছোঁ। আৰু তাৰ বাবে মই এয়া লৈছোঁ 1 কেজি আম। আৰু আমখিনি এয়া মই প্ৰথমতে পানীত ধুই লৈছোঁ। আৰু ধুই লৈ পেলাই সেইদিনাখন ৰ'দ নাছিলে, সেইকাৰণে ভালকৈ ধুই মেলি মই এয়া ফেনৰ তলত অকণমান আমকেইটা শুকুৱাই লৈছিলোঁ। এয়া আমখিনি শুকুৱাই লৈ মই সৰু সৰুকৈ কাটিলোঁ। আমখিনি অকণমান আঠা পকা আছিলে আৰু ইমান বেছি টেঙাও নাছিলে, সেইখিনি কাটি লৈছোঁ। আৰু তাৰ বাবে এয়া মছলা লৈছোঁ মই গোলমৰিচ, তেজপাত, শুকান জলকীয়া, হালধি, ক'লা নিমখ, চফ গুটি আৰু জিৰা। এইখিনি মই এতিয়া সুন্দৰভাৱে কেৰাহী এখনত অকণমান গৰম কৰি ল'ম। আৰু গৰম কৰি লৈ এইখিনি মই মিক্সি জাৰত সৰু ইমান মিহি নহয় আৰু অলপ আধা মিহিকৈ মই এইখিনি খুন্দি ল'ম। আৰু অকণমান কালজিৰাও ল'ম পিছত। আৰু এইখিনি মই মিক্সি জাৰত আধা ভঙাকৈ গুড়ি কৰি ল'লোঁ। আৰু এতিয়া মই পেনখন পাতি দিছোঁ গেছ ষ্ট'ভৰ ওপৰত। আৰু এতিয়া ইয়াতে অকণমান মই মিঠাতেল দি দিম। এয়া মিঠাতেলখিনি গৰম হ'বলৈ দি দিছোঁ কেৰাহীত। আৰু এয়া আমখিনিৰ বাবে মই এয়া লৈছোঁ টেঙা মিঠা হোৱাৰ কাৰণে এইখিনি গুড় লৈছোঁ মই। আৰু ইতিমধ্যে মোৰ তেলখিনি গৰম হৈ গ'ল। ইয়াতে মই অকণমান পাঁচফোৰণ দি দিলোঁ। আৰু পাঁচফোৰণ দিয়াৰ পিছত মই অকণমান লাৰি দি তাত মই আমখিনি ঢালি দিলোঁ। এতিয়া আমখিনি ইয়াতে ঢালি দিয়াৰ পিছত ভালদৰে মিহলাই ল'ব। আৰু মিহলাই লৈ পেলাই ইয়াত অকণমান ক'লা নিমখ দি দিব আৰু অকণমান হালধি দি দিব। এয়া এইখিনি আমখিনি ভালদৰে ধুনীয়াকৈ মিহলাই ল'ব। আৰু ইয়াতে এতিয়া ক'লা নিমখ আৰু হালধি অকণমান দি পেলাই ভালদৰে মিহলাই ল'ব। এইখিনি এতিয়া 5 মিনিটমান সময় ভাজি ল'ব। আৰু ভাজি লোৱাৰ পিছত ইয়াতে যিখিনি পৰিমাণৰ গুড় লাগে ইয়াতে দি দিব। মোৰ আমটো ইমান টেঙা নাছিলে, সেইকাৰণে মই গুড় অকণমানেই দি দিছোঁ। আপোনালোকে ইয়াত আন্দাজ অনুসৰি দিব। আৰু এইখিনি এতিয়া ভালদৰে মিহলাই দিব। আৰু এতিয়া এইখিনি প্ৰায় উতল আহিছে। আৰু তাত মই কৰি থোৱা মছলাখিনি ইয়াতে প্ৰায় আধা অলপ অলপকৈ দি দিছোঁ। একেবাৰে দি নিদিব, মছলা বেছিও হ'ব পাৰে, গতিকে অলপ অলপকৈ মছলাখিনি দি দিব। আৰু 10 মিনিটমান সময় এইখিনি ভালদৰে মিহলাই দিব। 10 মিনিটমান মিহলাই হোৱাৰ পিছত ইয়াতে মই কালজিৰাখিনিও দি দিছোঁ। এতিয়া কালজিৰাখিনি গুড়ি কৰি লোৱা নাছিলোঁ, গোটাকৈ ৰাখিছিলোঁ। আৰু এইখিনি 10 মিনিটমান ভজাৰ পিছত ইয়াতে আপোনালোকে শেষত ভিনেগাৰ এড কৰিব, যাতে বস্তুখিনি ভালদৰে ষ্ট'ৰ হৈ থাকে বহুত দিনলৈকে। আৰু আপোনালোকে এইটো আচাৰ ইনষ্টেণ্ট লগে লগে খাব পাৰিব, বহুত দিনলৈকে ৰৈ থাকিব নালাগে। তো বাই বাই।